আৰম্ভণি। ভাৰতীয় সংগীত জগতৰ আকাশত এটি উজ্জ্বল তৰাৰ নাম হৈছে জুবিন গাৰ্গ। আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ এজন আদৰ্শ ব্যক্তি। সংগীত, অভিনয় আৰু জনহিতৈষী কামৰ জৰিয়তে তেওঁ যুৱ প্ৰজন্মৰ প্ৰেৰণাৰ উৎস হৈ ৰ'ল। সহজ সৰল জীৱনশৈলী, শিল্পী সুলভ সংবেদনশীলতা আৰু কৰ্মনিষ্ঠাই জুবিন গাৰ্গক আদৰ্শ ব্যক্তিৰ আসনত অধিষ্ঠিত কৰিলে। বহুমুখী প্ৰতিভা। তেওঁ এগৰাকী গায়কৰ বাহিৰেও সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা হিচাপেও সংগীত আৰু চলচ্চিত্ৰ জগতলৈ অৱদান আগবঢ়াইছে। কামৰ প্ৰতি থকা শ্ৰদ্ধা, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে তেখেত বহুমুখী প্ৰতিভাৰ গৰাকী হ'ব পাৰিছিল। প্ৰকৃতিপ্ৰেম। জুবিন গাৰ্গৰ প্ৰকৃতিপ্ৰেম তেওঁৰ গীত, কৰ্ম আৰু তেওঁৰ বক্তব্যত প্ৰতিফলিত হয়। তেওঁ প্ৰায়ে পৰিৱেশৰ সুৰক্ষা আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য সংৰক্ষণ কৰাৰ কথা কয়। তেওঁ সেউজীয়া ভৱিষ্যতৰ বাবে গছ ৰোপণ কৰিবলৈ নদী, পাহাৰ, অৰণ্য, বন্যপ্ৰাণী আদি সংৰক্ষণ কৰিবলৈ মানুহক উৎসাহিত কৰে। সামাজিক কৰ্ম। জুবিন গাৰ্গ এগৰাকী সমাজসেৱী হিচাপে পৰিচিত আছিল আৰু তেওঁৰ হৃদয়স্পৰ্শী কাম-কাজে তেওঁৰ মানৱতাবাদী চৰিত্ৰক উজ্বলাই তুলিছিল। তেখেতে বহুতো ৰোগীৰ চিকিৎসাৰ দায়িত্ব লৈছিল। বানপানীৰ সময়ত মানুহক সাহায্য দিছিল। দৰিদ্ৰজনক সদায় সহায় কৰিছিল। তেখেতে অন্যায়, অনীতি, দুৰ্নীতি আৰু পৰিৱেশ সমস্যাক লৈ মাত মাতিছিল। সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ বাবে তেখেতে যুৱ প্ৰজন্মক প্ৰেৰণা যোগাইছিল। অসম প্ৰীতি। জুবিন গাৰ্গে বৈচিত্ৰ্যময় অসমখনক প্ৰাণ ভৰি ভাল পাইছিল। অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই তেওঁক মোহাচন্ন কৰি ৰাখিছিল, যাৰ বাবে তেওঁ মুম্বাই এৰি আহি অসমত থাকিয়েই সংগীতৰ যাত্ৰা অব্যাহত ৰাখিছিল। ব্ৰহ্মপুত্ৰখন তেওঁৰ বুকুৰ আপোন আছিল। এটা সংগীত অনুষ্ঠানত তেখেতে নিজ মুখেৰে তেওঁৰ মৃতদেহ ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াৰ কথা কৈছিল। অসমীয়া ভাষাৰ ক্ষেত্ৰতো তেওঁ সচেতন আছিল। জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে লগত লৈ বৰ অসমৰ সপোন দেখিছিল। সাংস্কৃতিক প্ৰতীক। জুবিন গাৰ্গ অসমীয়াৰ পৰিচয় আৰু গৌৰৱৰ এক প্ৰতীক হিচাপে পৰিগণিত হৈছে। তেওঁৰ সংগীত আৰু চিনেমাৰ জৰিয়তে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া সংস্কৃতিক প্ৰচাৰ কৰিছিল। গীতি সাহিত্য। জুবিন গাৰ্গৰ গীত আৰু কবিতাত প্ৰেম, সমাজ, প্ৰকৃতি, সংগ্ৰাম আৰু জীৱনৰ অনুভৱ সুন্দৰভাৱে ফুটি উঠে। সুৰ শব্দৰ সমন্বয়েৰে গঠিত এই সৃষ্টিয়ে শ্ৰোতাক গভীৰভাৱে স্পৰ্শ কৰে। তেখেতৰ বহু গীত আৰু কবিতাত অনুপ্ৰাসৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও শব্দৰ নিখুঁত ব্যৱহাৰ আৰু অৰ্থৰ বিশালতা তেখেতৰ গীতি সাহিত্যৰ অন্যতম বৈশিষ্ট্য। যুৱ প্ৰজন্মৰ প্ৰেৰণা। জুবিন গাৰ্গ আমাৰ বাবে প্ৰেৰণা। অসমৰ যুৱ প্ৰজন্মই জুবিন গাৰ্গক নিজৰ আদৰ্শ হিচাপে মানি লৈ তেওঁৰ জীৱনশৈলীৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিশ অনুসৰণ কৰে। প্ৰতিভাৱান যুৱক-যুৱতীক আগুৱাই যোৱাৰ বাবে তেখেতে সাহস দিছিল আৰু প্ৰয়োজনত সহায়ো কৰিছিল। জুবিন গাৰ্গে প্ৰমাণ কৰিলে যে কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু সততাই মানুহক সফলতাৰ পথত লৈ যায়। জুবিন গাৰ্গে দেখুৱাই গ'ল কিদৰে এজন সফল অসমীয়া হ'ব পাৰি। সামৰণি। জুবিন গাৰ্গ অসমীয়াৰ গৰ্ব আৰু সাংস্কৃতিক একতাৰ প্ৰতীক। সংগীত জগতৰ উপৰিও আজিৰ দিনত জুবিন গাৰ্গ কেৱল এগৰাকী ব্যক্তি হৈ থকা নাই। জুবিন গাৰ্গ নামটো বৰ্তমান এটা বৃহৎ অনুষ্ঠান হৈ পৰিল। তেওঁৰ জীৱন আৰু কৰ্মই মানুহক বৃহৎ সপোন দেখিবলৈ আৰু নিজৰ কলাৰ জৰিয়তে আনক সেৱা কৰিবলৈ অনুপ্ৰেৰণা দিয়ে।